নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি আলোচনা কৰিম ৰঙিয়া কৃষক বিদ্ৰোহৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ, যি প্ৰশ্ন আমাৰ অসম পুলিচ, ADRE, SSC আদি পৰীক্ষাৰ বাবে বহুত উপযোগী হয়। আমি অসমৰ যিকোনো পৰীক্ষাত আমাৰ ৰঙিয়া কৃষক বিদ্ৰোহৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। ইয়াৰ ভিতৰত মই আপোনাৰ বাবে টপ 10 কুৱেশ্যন লৈ আহিছোঁ ৰঙিয়া কৃষক বিদ্ৰোহৰ ওপৰত। আপোনালোকৰ ইয়াৰ ভিতৰত 100% এটা হ'লেও আপোনালোকৰ এক্সামত আহিব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে এই 10টা কুৱেশ্যন ভালদৰে চাই যাওক, ঠিক আছে। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে ৰঙিয়া কৃষক বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিলে। আমাৰ প্ৰথম কুৱেশ্যনটো এইটোৱে আহে ৰঙিয়া কৃষক বিদ্ৰোহৰ পৰা 1893 পৰা 1894 ভিতৰত হৈছিলে খ্ৰীষ্টাব্দত, ঠিক আছে। আমাৰ এইটো হৈছিলে কিহৰ ওপৰত? অতিৰিক্ত খাজনা লোৱাৰ ওপৰত আৰু টেক্সৰ ওপৰত। যিহেতু আমাৰ ইংৰাজসকলে ৰাজত্ব কৰিছিলে, তেতিয়া আমাৰ অতিৰিক্ত টেক্স লৈছিলে। তেতিয়া আমাৰ ৰঙিয়া কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে কিমান চনত? 1893 পৰা 1894, ঠিক আছে। আমাৰ দ্বিতীয়টো কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহ অসমৰ কোন জিলাত সংঘটিত হৈছিলে? আমাৰ যিটো জিলা হৈছে কামৰূপ জিলা, সকলোৱে জানে। আমাৰ তৃতীয়টো কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহৰ মূল কাৰণ কি আছিলে? এইটো মূল কাৰণটো আছিলে অতিৰিক্ত খাজনা, টেক্স বৃদ্ধি আৰু ইংৰাজৰ শাসনৰ অত্যাচাৰ। আমাৰ ইংৰাজে শাসনৰ অত্যাচাৰ কৰাৰ বাবে আমাৰ ৰঙিয়া কৃষক বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে, ঠিক আছে। তাৰপিছত আমাৰ কুৱেশ্যনটো আছে ৰঙিয়া কৃষক বিদ্ৰোহ কাৰ বিৰুদ্ধে হৈছিলে? ৰঙিয়া কৃষক বিদ্ৰোহ যে হৈছে এইটো কাৰ বিৰুদ্ধে হৈছিলে? ইংৰাজ শাসনৰ বিৰুদ্ধে আমাৰ ৰঙিয়া কৃষক বিদ্ৰোহটো হৈছিলে, ঠিক আছে। আমাৰ 5 নম্বৰটি কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহত কোন শ্ৰেণীৰ লোক অধিক জড়িত আছিলে? আমাৰ কৃষক শ্ৰেণীৰ লোক যি অধিক জড়িত আছিলে, ঠিক আছে। আমাৰ 6 নম্বৰটি কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহ অসমৰ কোন আন্দোলনৰ অংশ আছিলে? আমাৰ আছিলে কৃষক আন্দোলনৰ অংশ আছিলে, ঠিক আছে। তাৰ পিছৰটি কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহৰ প্ৰধান দাবী কি আছিলে? খাজনা হ্ৰাস কৰা আৰু শোষণ বন্ধ কৰা। আমাৰ যি ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ মূল কাৰণটোৱে আছিলে খাজনাটো হ্ৰাস কৰিব লাগে আৰু শোষণ দাবী কৰিব লাগে। এই কুৱেশ্যনটো আমাৰ বহুততে অহা দেখা যায়, আপোনালোকে ভালদৰে মনত ৰাখিব। তাৰ পিছৰটি কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহৰ ফলাফল কি আছিলে? ইংৰাজ শাসনে বিদ্ৰোহ কঠোৰভাৱে দমন কৰিছিলে, ঠিক আছে। ফলাফলটো আছিলে এইটো, ইংৰাজ শাসনে বিদ্ৰোহৰ কঠোৰভাৱে দমন কৰিছিলে। আমাৰ 9 নম্বৰটি কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহ অসমৰ কোন সময়ৰ ইতিহাসৰ অন্তৰ্গত? আমাৰ যিটো সময় আছিলে সেইটো উপনিবেশ যুগ, ঠিক আছে। আমাৰ 10 নম্বৰটি কুৱেশ্যন হৈছে ৰঙিয়া কৃষক বিদ্ৰোহ অসমৰ কোন সামাজিক সমস্যাক প্ৰকাশ কৰে? কৃষক অৰ্থ সামাজিক শোষণ, ঠিক আছে। এইটোক আমাৰ প্ৰকাশ কৰে ৰঙিয়া কৃষক বিদ্ৰোহে, ঠিক আছে। যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে আৰু 10টা কুৱেশ্যন সম্পূৰ্ণ চালে, তেনেহ'লে আপোনালোকে কৃষক বিদ্ৰোহৰ ওপৰত আৰু দ্বিতীয়টো ভিডিঅ' চাব নালাগে, ঠিক আছে। এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ এইকেইটা কুৱেশ্যনে আপোনালোকৰ ঘূৰি পাকি সোধা দেখা যায় আৰু আপোনালোকে বেলেগকৈ চাব নালাগে বুলি মই আশা ৰাখিছোঁ। আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ' পাবলৈ, ঠিক আছে। তেতিয়াহ'লে বাই বাই, জয় হিন্দ।